ইণ্ডিয়ান নেভিৰ ফালৰ পৰা এছএছচি অফিচাৰৰ কাৰণে ওলাইছে 270টা পোষ্ট আৰু এই পোষ্টকেইটা আপোনালোকৰ অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 25 ফেব্ৰুৱাৰী 2025লৈকে আপোনালোকে অনলাইনত আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে আপোনালোকৰ অফিচাৰৰ কাৰণে টোটেল পদ হৈছে 270টা আৰু ইয়াৰে আপোনালোকৰ ব্ৰাঞ্চ ক্ৰেডিট উইথ ভেকেঞ্চিটো হ'ল এক্সিকিউটিভ ব্ৰাঞ্চ কাৰণে ওলাইছে 60টা পাইলটৰ কাৰণে ওলাইছে 26টা নভেল এয়াৰ অপাৰেটৰ অফিচাৰৰ কাৰণে ওলাইছে 22টা এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ কাৰণে ওলাইছে 18টা আৰু লজিষ্টিকৰ কাৰণে ওলাইছে 28টা এডুকেশ্যনৰ কাৰণে ওলাইছে 15টা ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ জেনেৰেল ছাৰ্ভিচৰ কাৰণে ওলাইছে 38টা ইলেক্ট্ৰিকেল ব্ৰাঞ্চ জেনেৰেল ছাৰ্ভিচৰ কাৰণে ওলাইছে 45টা পদ আৰু আপোনালোকৰ টোটেল পদ হৈছে 270টা আৰু ইয়াৰে নেভেল কনষ্ট্ৰাক্টৰ কাৰণে ওলাইছে 18টা আৰু ইয়াৰ আপোনালোকৰ নেম অফ মিনিষ্ট্ৰিটো হ'ল মিনিষ্ট্ৰি অফ ডিফেন্স ইণ্ডিয়া ফালৰ পৰা ওলাইছে জব লোকেশ্যন অল ইণ্ডিয়া আৰু ইয়াৰ আপোনালোকৰ পদকেইটাৰ কাৰণে প্ৰত্যেককেইটা পদতে আপোনালোকৰ বেলেগ শিক্ষাগত অৰ্হতা ধৰি দিছে আৰু যোনটো আপোনালোকৰ পাইলটৰ হয় তাৰ কাৰণে আপোনালোকৰ 60% ধৰি দিছে আপোনালোকৰ BE BTech তাৰপিছত নভেল এয়াৰ অপাৰেটৰ অফিচাৰৰ কাৰণে আপোনালোকৰ BE BTech আউট 60% তাৰপৰি আপোনালোকৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীটো আপোনালোকৰ 60% থাকিব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ বৰ্তমান অনলাইন এপ্লাই আৰম্ভ হৈছে 8 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ হৈছে আৰু লাষ্ট ডেট হৈছে 25 ফেব্ৰুৱাৰী যদি আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছে 8 ফেব্ৰুৱাৰী বৰ্তমান অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট হৈছে 25 ফেব্ৰুৱাৰী